54 বছৰ কাল বিনা বিচাৰে জেল খটা মাছাল এদিন যেনেকৈ অদৃষ্টৰ বিধান মতে জেললৈ যাব লগা হৈছিল সেই অদৃষ্টৰ বিধান অনুসৰিয়েই তেওঁৰ এদিন মুক্তিৰ সৌভাগ্যও ঘটিল কিন্তু মুক্তি পৰ্যন্ত এই হোজা মানুহজনে ন্যায় বিচাৰৰ এটাও সুযোগ লাভ নকৰিলে এই সম্পৰ্কে পিছত উচ্চতম ন্যায়ালয়ে এখন সুমোটো জাননী জাৰি কৰি অসম চৰকাৰক নিৰ্দেশ দিয়ে যে লালুঙক ইমান দিনে বিনা অপৰাধে বন্দী কৰি ৰখাৰ দোষত 3 লাখ টকাৰ এককালীন ক্ষতিপূৰণ আদায় দিয়াৰ উপৰিও 1000 টকাকৈ মাহিলী ভাত্তা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে পিছে দুখৰ কথা উক্ত ক্ষতিপূৰণ আৰু মাহিলী ভাত্তা উপভোগ কৰিব পৰাকৈ মাছালৰ শক্তি অথবা শাৰীৰিক সামৰ্থ্য আজি আৰু অকণমানো নাই তেওঁৰ চকুৱে মুখে যেন তেওঁৰ চাৰিওফালৰ চলমান জীৱনৰ দৃশ্যসমূহৰ প্ৰতি এক চৰম বিৰাগ বা চৰম নিৰ্লিপ্ততাহে বিৰাজ কৰিছে আটাইতকৈ ডাঙৰ কথা জীৱনৰ কঠিন নিদাঘত আজি তেওঁৰ মনৰ প্ৰায়বোৰ স্মৃতিয়ে বিশৃংখল হৈ পৰিছে তেওঁৰ শৰীৰ এতিয়া একেবাৰেই অবশ যিহেতু তেওঁ সম্পূৰ্ণ অসুস্থ শিলচাঙৰ নিজা ঘৰত সজ্জাগত মাছালে যেন খোৱাপাতিৰ পৰাই চৰম অৱজ্ঞা তথা নিৰ্লিপ্ততাৰে নাকচ কৰিব বিচাৰে মানুহে তেওঁৰ প্ৰতি প্ৰকাশ কৰা সকলো ধৰণৰ বিস্ময়বোধ তথা সমবেদনা